কিংবদন্তি ক্ৰিকেটাৰগৰাকীক এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহ CSKৰ টিকট ক্ৰয় কৰিবলৈ কন্যাৰ স্কুলৰ মাচুল খৰচ কৰিলে মহেন্দ্ৰ সিং ধোনীৰ অনুৰাগীয়ে ভাৰতত ক্ৰিকেটৰ উন্মাদনাই কোনো সীমা নাজানে বিশেষকৈ MS ধোনীৰ কথা আহিলে উত্তেজনা অতুলনীয় উচ্চতাত উপনীত হয় তেনেধৰণৰ এক ঘটনা সম্প্ৰতি চৰ্চালৈ আহিছে 8 এপ্ৰিলত চেন্নাই MS চিদাম্বৰম ষ্টেডিয়ামত KKRৰ বিৰুদ্ধে ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰিছিল CSK দলে এই জয়ৰ পিছতে এজন ব্যক্তিৰ অপৰিসীম আনন্দ প্ৰকাশৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ধোনীৰ লাইভ খেলৰ সাক্ষী হ'বলৈ ৬৪,০০০ টকাত কলা বজাৰৰ পৰা টিকট ক্ৰয় কৰিছিল এইজন অনুৰাগীয়ে যাৰ বাবে কন্যা সন্তানৰ স্কুলৰ মাচুল আদায় নিদিলে লোকগৰাকীয়ে জীৱনত অন্তত এবাৰ ওচৰৰ পৰা ধোনীৰ খেল চোৱাৰ দুৰ্বাৰ হেঁপাহ যাৰ বাবে টিকট নাপাই ব্লেকত ৬৪,০০০ টকা ব্যয় কৰি টিকট ক্ৰয় কৰিছিল লোকজনে ধোনীক খেলপথাৰত প্ৰত্যক্ষ কৰি তেওঁ আৰু তেওঁৰ তিনিওগৰাকী কন্যা উল্লাসিত হৈ পৰে নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ